বাৰু এখন টুল আছে খুব ধুনীয়া আৰু এইটো কভাৰ হয় ন ওকে ও খুব হেভি বহুত ওজন আছে এই ডোৰখনৰ ঢাকনিখনৰ বহুত হেভি হয় আজি জীৱনত প্ৰথমবাৰ পিয়ানো এনেকৈ চুই পাইছোঁ আপোনালোকে নাহাঁহিব কাৰণ আমি এইবোৰ পোৱা নাই আৰু বহুত হেভি এইটো ইলেক্ট্ৰিক কানেকশ্যন দিয়া আছে ঐ বাজে দেখোন বাজিছে আৰু খুব ভাল লাগিছে এনেকৈ আপুনি বজাব পাৰে একো এটা সুৰ ইয়াৰ পৰা সৃষ্টি কৰিব পাৰে সৃষ্টি জগতৰ লগত যিসকল জড়িত গানৰ লগত তেখেতসকলে খুব ভালকৈ জানিব এই বস্তুটো কি হয় বাইদেউ থাইলেণ্ডৰ নহয় ইনষ্ট্ৰুমেণ্ট নহয় থাইলেণ্ডৰ তেওঁলোকৰ পেপাৰ মেচেদি কৰে ইয়াৰ ভিতৰত আপুনি বস্তু ৰাখিব পাৰে ওকে এটা খুকা আমাৰ অসমীয়া যে খুকা থাকে সেনেকুৱাই হয় এইটো তাৰে লোকেল ট্ৰেডিশ্যনেল ওকে এইটো থাইলেণ্ডৰ পৰা আনিছে ইফালে যদি চাই আছে এটা শ্বকেছ বা আলমিৰা বুলি আপুনি ক'ব পাৰে আপুনি নক'ব যে এইটো এটা ডাইনিং ৰুম আছে ইফালে লাইটবোৰ চাওক ৱালত এই লাইটবোৰ হৈছে ফেন্সি লাইট যিটো ঘৰৰ লগত পৰা প্ৰপাৰ মেচ কৰিছে চাওক এইবোৰ কিন্তু প্লাষ্টাৰ কৰা নাই কোনো কংক্ৰিটৰ ৱাল নহয় সেই আগৰ দিনৰ ৭৫ বছৰ আগতে বনোৱা ঘৰখনৰে ৱালবোৰ হয় তেতিয়া দিনত যেনেকৈ গোবৰ মাটি লেপি বনাইছিলে ঠিক একেই আছে খালি এতিয়া ইয়াতে ৰংহে সময়ে সময়ে কৰি থকা এইখন অকমান এইখন তুমি লগা হ'লে এইটো এনেকে ডাঙৰ কৰি দিব পাৰি এই বস্তুবোৰ কোনে ডিজাইন কৰিছে যিমান ফাৰ্নিচাৰ আছে চব ধুনীয়াকৈ ভিতৰত সোমাই যায় এনেকুৱা লাগিব এখন চেণ্টাৰ টেবুল কিন্তু তাৰ লগত বহুত বস্তু সোমাই আছে এইটো কিটচেন আলমিৰা হয় ইয়াতে বিভিন্ন ধৰণৰ কাটলেৰী ছেট ডিনাৰ ছেট সজাই ৰাখিছে এই গোটেই এটা ৰাউণ্ড শেপত আছে আলমিৰাটো গোটেইবোৰ ধুনীয়াকৈ সজাই ৰাখিছে এই বস্তুটো চাওক আৰু এনেকৈ নহৰু থোপা পাকঘৰত যেতিয়া আঁৰি থোৱা যায় তেতিয়া পিয়ৰ এই গাঁৱৰ সুবাসটো পোৱা যায় আগতে গাঁৱত যিবোৰ ভিডিঅ' আপোনালোকে দেখিছে এনেকৈ ধোঁৱা চাং আছিল আৰু ধোঁৱা চাঙত বিভিন্ন বস্তু আমাৰ আইতাহঁতে ককাহঁতে তুলি ৰাখিছিল আৰু তাৰে এটা আমেজ ল'বলৈ এনেকৈ দাদাই চাগে ৰাখিছে আৰু এইটো তাৰে আমেজ ল'বলৈ এনেকৈ ৰখা হৈছে নহৰু থোপা ইয়াতে কিছুমান মাটিৰ বস্তু যিবোৰ এখেতলোকে নিজে হাতেৰে বনাইছে সজাই ৰাখিছে ইয়াতে আছে চব পিচেছ মাছ এনেকৈ ৰাখিছে গাঁৱৰ এটা ভাইবছ দিবলৈ আৰু বাকী কিটচেনটোত প্ৰয়োজনীয় সামগ্ৰীবোৰ খুব ধুনীয়াকৈ ৰাখিছে পৰিপাটিকৈ আৰু এয়া মিঠাই পায়স দিবলৈ সৰু সৰু কিউট মৰম লগা খুব ধুনীয়া বানবাটি বিহুত এয়া ব্যৱহাৰ হৈছে চাগে এইটো তাৰ কি খুন্দনা ঢাকনি এখন দিছে মানে অকল ব্যৱহাৰিক কথাটো